ঐতিহাসিক যিখন জেৰেঙা পথাৰ আছে সেই জেৰেঙা পথাৰৰ পৰা সতী জয়মতীৰ বিননি শুনিবলৈ নাপায়। এতিয়া ইয়াত কেৱল ভূমাফিয়াৰ অটহাস্য আৰু ভূমাফিয়াৰ যিসমূহ জেচিবি আছে সেই জেচিবিসমূহে মাটি খন্দাৰ শব্দৰ বাহিৰে এই ঐতিহাসিক জেৰেঙা পথাৰৰ পৰা আপুনি একো শুনিব নাপায়। বৰ্তমান মই উপস্থিত আছোঁ জেৰেঙা পথাৰত, আৰু জেৰেঙা পথাৰৰ কি অৱস্থা কৰি পেলালে এই ভূমাফিয়াসকলে সেয়া আমি কালিৰে পৰা সবিস্তাৰে আমি দেখুৱাই আহিছোঁ। বৰ্তমান মই জেৰেঙা পথাৰত উপস্থিত আছোঁ, জেৰেঙা পথাৰখনৰ একেবাৰে মধ্যমণি য'ত মধ্যস্থলত উপস্থিত আছোঁ, আৰু এই মধ্যস্থলৰ মোৰ কাষতে আপুনি দেখিছে ইয়াত শ শ বিঘা মাটিত জেচিবিৰে খান্দি ইয়াত বৃহৎ বৃহৎ পুখুৰী ইতিমধ্যে পুখুৰী সদৃশ কৰি পেলাইছে। মই দেখুৱাইছোঁ এয়া হৈছে জেৰেঙা পথাৰৰ একেবাৰে দুখ লগা এখন ছবি, যিখন ছবি যদি আপোনালোকে জেৰেঙা পথাৰলৈ আহি নিজেই ওচৰৰ পৰা নাচায় তেতিয়াহ'লে হয়তো অনুমান কৰিবলৈ আপুনি অসুবিধা হ'ব। আমি সৰুৰে পৰা শুনি আহিছোঁ, আমি জন্মৰ পৰা শুনি আহিছোঁ, বুৰঞ্জী লিপিবদ্ধ হৈ আছে যে ঐতিহাসিক জেৰেঙা পথাৰ বুলি ক'লে আমি সতী জয়মতীৰ যি ত্যাগৰ কথা মনলৈ আহে, সতী জয়মতীয়ে কেনেদৰে এই জেৰেঙা পথাৰ এজোপা কুটকুৰা গছত বান্ধি কেনেদৰে সতী জয়মতীক আচলতে ইয়াত শাস্তি দিয়া হৈছিল সেই কথাবিলাক মনলৈ আহে। কিন্তু এই মুহূৰ্তত আমি সতী জয়মতীৰ যি স্মৃতি বিজড়িত যিখন জেৰেঙা পথাৰ, সেই জেৰেঙা পথাৰত কেৱল মাত্ৰ কিন্তু ভূমাফিয়াৰ দপদপনি, কেৱল মাত্ৰ ইয়াত শুনিবলৈ হ'ব ভূমাফিয়াৰ যিবোৰ জেচিবি আছে সেই জেচিবিৰ শব্দ। শ শ বিঘা মাটিত তেওঁলোকে জেচিবি চলাই মাটি খনন কৰি তেওঁলোকে ইয়াৰ পৰা কাটি খাস্তাং কৰি দিছে। কিন্তু তাৰ পৰিৱৰ্তে চকুমুদা কুলিৰ ভাৰত এটা যিটো ব্যাগুম বিভাগ আছে বন বিভাগ, সেই ব্যাগুম বন বিভাগটোৱে আচলতে চকুমুদা কুলিৰ ভাৰত তেওঁলোক অৱতীৰ্ণ হৈছে। সমান্তৰালকৈ শিৱসাগৰ জিলা প্ৰশাসন এই ক্ষেত্ৰত নীৰৱ, আৰু এয়া কেৱল এই বছৰ মাটি খন্দাই নহয়, আমি পূৰ্বতেও জেৰেঙা পথাৰ যি অবৈধ খনন, অবৈধ যি মাটি খনন, সেই মাটি খনন আমি বহুবোৰ বাতৰি আমি সম্প্ৰচাৰ কৰিছোঁ। এই ক্ষেত্ৰত কিন্তু বহু ক্ষেত্ৰত এই দেখিবলৈ পোৱা যায় যিসমূহ দল সংগঠন থাকে সেই দল সংগঠনসমূহ নীৰৱ, লগতে জিলা প্ৰশাসন নীৰৱ, আৰু বিশেষকৈ ইয়াৰ যিগৰাকী স্থানীয় বিধায়ক আছে সেই বিধায়কগৰাকীও কিন্তু এই ক্ষেত্ৰত তেওঁৰ যিটো ভূমিকা সেই ভূমিকা নীৰৱ হোৱা দেখিবলৈ পোৱা গৈছে। আজি DY364 বাতৰি সম্প্ৰচাৰৰ পিছতেই যথেষ্ট সৰব হৈ পৰা পৰিলক্ষিত হৈছে সদৌ টাইম ছাত্ৰ সন্থা আৰু সদৌ টাইম ছাত্ৰ সন্থাৰ যিগৰাকী সভাপতি আছে, কেন্দ্ৰীয় সভাপতি বসন্ত গগৈ ডাঙৰীয়ে নিজেই তেওঁ গৈ যিগৰাকী ইয়াৰ DFO আছে সেই DFO গৰাকীক তেওঁ জবাবদিহি কৰিছিল। সেই সম্পৰ্কত জানিবলৈ মোৰ লগত বসন্ত গগৈ আছে, বসন্ত গগৈৰ ওচৰলৈ যাম। কিন্তু তাৰ পৰিৱৰ্তে মই দেখুৱাইছোঁ কেনেদৰে এটা বিশাল অঞ্চল আচলতে শ শ বিঘা মাটি কেনেদৰে ভূমাফিয়াই ইয়াত খান্দি তহিলং কৰি দিছে, ইয়াত বৃহৎ বৃহৎ পুখুৰী কৰি দিছে। আপুনি মই কেইবাজন অমৃত একেবাৰে দেখুৱাই ল'বলৈ কৈছোঁ, আৰু এইবিলাক কিন্তু বন বিভাগে দেখি নেপায়, এইবিলাক কিন্তু ইয়াৰ জিলা প্ৰশাসনে দেখি নেপায়। মই পুনৰবাৰ কৈছোঁ যে আমগুৰি চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ অধীনত হৈছে এই জেৰেঙা পথাৰখন। ইয়াৰ চক্ৰ বিষয়াগৰাকীও কিন্তু যিটো তেওঁৰ দায়িত্ব বা তেওঁৰ যিটো ভূমিকা, সেই ভূমিকাও কিন্তু যথেষ্ট ৰহস্যজনক বুলি জানিব পৰা গৈছে। লগতে মই পুনৰবাৰ কৈছোঁ বহু দল সংগঠন আছে, যিবিলাক দল সংগঠনৰ জ্ঞাতসাৰে কিন্তু এইবিলাক কাম কাজ চলি থাকে, সেই দল সংগঠনবোৰ কিন্তু এই ক্ষেত্ৰত যথেষ্ট নীৰৱ হোৱা পৰিলক্ষিত হৈছে। মই পুনৰবাৰ কৈছোঁ যে জেৰেঙা পথাৰত এতিয়া আপুনি জেৰেঙা পথাৰৰ পৰা সতী জয়মতীৰ যি বিননি, সতী জয়মতীৰ যি কানুনৰ ৰোল শুনিব নাপায়। এতিয়া কেৱল ইয়াত জেৰেঙা পথাৰত শুনিবলৈ পোৱা যায় যি ভূমাফিয়া, সেই ভূমাফিয়াৰ যি অটহাস্য, ভূমাফিয়াৰ যিবিলাক আচলতে ইয়াৰ জেচিবি, সেই জেচিবিৰ শব্দৰ বাহিৰে আপুনি ইয়াত একো শুনিব নাপায়। মোৰ লগত যিহেতু আজি আমি কালিৰে পৰা সবিস্তাৰে বাতৰি সম্প্ৰচাৰ কৰি থকাৰ পিছতে এই ক্ষেত্ৰত তেওঁ জবাবদিহি কৰিবলৈ বসন্ত গগৈ ডাঙৰীয়ে গৈছিল, সদৌ টাইম ছাত্ৰ সন্থাৰ সভাপতি। মই তেখেত মোৰ লগত আছে, মই তেখেতৰ ওচৰলৈ যাম। বসন্ত গগৈ মই আজি মাতি আনিছোঁ বসন্ত গগৈ ডাঙৰীয়াক দেখুৱাবলৈ যে আমি কৈ থকা কথাবিলাক মিছা কথা নহয়, আমি কৈ থকা যিবিলাক কথা আমি যিবিলাক দেখুৱাই আছোঁ সেইবিলাক আচলতে কি হৈ আছে জেৰেঙা পথাৰখন সেয়া দেখুৱাবলৈ বসন্ত গগৈ ডাঙৰীয়াৰ লগত আমি আটাইছোঁ কেইবাজনো বিষয়ববীয়াকে মাতি আনিছোঁ। মই বসন্ত গগৈ ডাঙৰীয়াৰ ওচৰলৈ যাম, বসন্ত গগৈ ডাঙৰীয়াৰ ওচৰত জানিব বিচাৰিম, যিহেতু আপুনি জানে যে আমি সবিস্তাৰে প্ৰতিদিনাখনেই প্ৰতিবেদনকাৰী বাতৰি সম্প্ৰচাৰ কৰি আছোঁ, আৰু বাতৰি সম্প্ৰচাৰ কৰি থকাৰ পিছতো কিন্তু এই ক্ষেত্ৰত নীৰৱ জিলা প্ৰশাসন, এই ক্ষেত্ৰত নীৰৱ বন বিভাগ, লগতে আমি বাকী যিসমূহ দল সংগঠন আছে সেই দল সংগঠন এই ক্ষেত্ৰত কিন্তু নীৰৱ ভূমিকা পালন কৰা দেখিবলৈ পোৱা গৈছে। আমাৰ বাতৰিৰ পিছতে আজি আপুনি গৈ বন বিভাগৰ কাৰ্যালয়ত উপস্থিত হ'ল, আৰু বন বিভাগৰ কাৰ্যালয়ত গৈ আপুনি আজি বন বিভাগৰ যিগৰাকী ইয়াৰ DFO আছে সেই DFO গৰাকীক আপুনি জবাবদিহি কৰিছিল, তেওঁৰ পৰা আপুনি সুদুত্তৰ পালে নাই? তেওঁৰ পৰা একো সুদুত্তৰ নাপালোঁ। জেৰেঙা কি তেখেতে নাজানে, জেৰেঙাৰ ইতিহাস কি তেখেতে নাজানে, জেৰেঙাৰ ঐতিহ্য কি তেখেতে নাজানে, কিয় দিন দুপৰতে জেৰেঙাত 30খন 40খন ডাম্পাৰে মাটি কাটি আছে তাৰ প্ৰশ্নৰ উত্তৰ তেওঁৰ ওচৰত নাই। তেখেতক স্পষ্টভাৱে জবাবদিহি কৰা হৈছে যে এই ঐতিহ্যৰ ওপৰত যিটো আঘাত, সেই আঘাত আপোনালোকৰ অফিচৰ পৰা কেনেদৰে চলি আছে। আৰু তেখেতক কৈছোঁ যে আপুনি DC মহোদয়ৰ লগত কথা পাতি 144 কিয় ডিক্লেৰেশ্যন দিয়া নাই, কিয় আপোনালোকৰ ৰেঞ্জাৰজন ইয়াৰ লগত জড়িত, কিয় আপোনালোকৰ ফৰেষ্ট অফিচৰ প্ৰতিজন বিষয়া এই কাৰ্যৰ লগত জড়িত। তেওঁ নিমাত, তেওঁ কথাবিলাক ক'ব নাজানে। অৰ্থাৎ ইয়াৰ পৰা এটা কথা প্ৰতীয়মান হৈছে যে শিৱসাগৰ DFO অফিচৰ প্ৰতিজন বিষয়ববীয়াই ইনক্লুডিং ৰেঞ্জাৰ তেখেতলোকে এবাৰ পইচা সংগ্ৰহ কৰে, আৰু পইচা সংগ্ৰহ কৰিবৰ কাৰণে, পইচাৰ খোৱাৰ কাৰণে তেখেতলোকে ঐতিহ্যটো ধ্বংসৰ মুখলৈ ঠেলি দিছে, আৰু এইটো সহ্য কৰা নহ'ব। তাৰ লগতে স্পষ্ট বাৰ্তা যে আমগুৰি যিজন চাৰ্কুল অফিচাৰ
তেখেতো এই ভূমফিয়াৰ এই নেক্সাছটোৰ লগত জড়িত কাৰণ এই গোটেই যিটো অঞ্চল সেই অঞ্চলটো আমগুৰি চাৰ্কুল পৰে আৰু এই তেখেত এই নেক্সাছটোৰ লগত জড়িত হোৱাৰ কাৰণে ঐতিহ্য ধ্বংস কৰি তেখেতে এৰি দিছে তেখেত অসমীয়া তেখেত অসমৰ মানুহ অসমৰ স্বাভিমানী তেখেত খিলঞ্জীয়া তেওঁৱে এই জেৰেঙাৰ এই ঐতিহ্যটো ধ্বংস হোৱাৰ ক্ষেত্ৰত এৰি দিছে গতিকে অসমৰ মুখ্যমন্ত্ৰীয়ে স্পষ্ট বাৰ্তা যে শিৱসাগৰ DFO শিৱসাগৰ ৰেঞ্জাৰ আমগুৰি চাৰ্কুল অফিচাৰ ওপৰত অনত বিলম্বে তদন্ত ঘোষণা কৰিব লাগে কিয় তেওঁলোকৰ স্বত্ব ছায়াত ঐতিহাসিক সম্পদটোৰ ওপৰত খনন হৈছে ঐতিহাসিক সম্পদ ধ্বংসৰ মুখলৈ ঠেলিছে তাৰ দায়িত্ব কোনে ল'ব আজি তাৰ দায়িত্ব অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ল'ব লাগিব আৰু দুৰ্নীতিগ্ৰস্ত প্ৰতিজন বিষয়াৰ ওপৰত তেখেতে এনকুৱাৰী দি চাকৰি বৰ্খাস্ত কৰিবৰ কাৰণে আপোনালোকৰ মাধ্যমেদি অসম চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰীজনক দাবী উত্থাপন কৰিছোঁ এক প্ৰকাৰ ক'বলৈ গ'লে এয়া বন বিভাগৰ পৃষ্ঠপোষকতাত এক ধ্বংসযজ্ঞ চলিছে এক প্ৰকাৰ বন বিভাগৰ পৃষ্ঠপোষকতাত ইতিমধ্যে জেৰেঙাত আপোনাৰ JCB চলিছে সম্পূৰ্ণৰূপে শিৱসাগৰ DFO শিৱসাগৰ ৰেঞ্জাৰ আমগুৰি চাৰ্কুল অফিচাৰ স্বত্ব ছায়াত ইয়াত কাম চলিছে গতিকে এইটো এটা নেক্সাছটো ধ্বংস কৰিব লাগিব আৰু ঐতিহ্যৰ ওপৰত আঘাত কোনো কাৰণতে সদৌ আহিম ছাত্ৰই মানি নলয় আৰু এইটো অসমীয়াৰ চেণ্টিমেণ্ট এইটো অসমীয়াৰ আৱেগ ইয়াক ধ্বংস হোৱাটো আমি কেতিয়াও নিবিচাৰোঁ এইটো মানি ল'ব নোৱাৰোঁ এই ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক বিহিত ব্যৱস্থা গ্ৰহণ কৰি এই দুৰ্নীতিগ্ৰস্ত বিষয়াকেইজনৰ ওপৰত একশ্যন ল'বৰ কাৰণে আমি আপোনালোকৰ মাধ্যমেদি পুনৰ অসমৰ মুখ্যমন্ত্ৰীজনক দাবী উত্থাপন কৰিছোঁ আপুনি এতিয়া বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতে DYত আপুনি DFO অফিচলৈ নিজে গৈছিল এটা যথেষ্ট আপুনি ভাল পদক্ষেপ গ্ৰহণ কৰিলে আপুনি তাত গৈ সেই DFOজনৰ কথা বতৰাবিলাক আপোনাৰ পৰা কেনেকুৱা লাগিল আপোনাৰ নহয় DFOজনে কথাটো নজনাৰ ভাও ধৰিছে DFOজনক যদি আজি কেইদিনমানৰ আগতে হোৱা এটা ঘটনা তেওঁ সুধিলোঁ যে শিৱসাগৰ জয়সাগৰত অৱস্থিত শিৱদৌলতকৈ পুৰণি ঐতিহাসিক ৰংগনাথ দৌলটো বৰঠাকুৰ উপাধি এজন ব্যক্তিয়ে দিন দুপৰত মাটি পুতিছে আপুনি কিয় তাত ৰোধ কৰা নাই তেখেত নিমাত তেখেত ৰংগনাথ দৌল চিনি নাপায় তেখেত নাই অহা ৰেঞ্জাৰক তালৈ পঠিওৱা নাই তলৰ কেইজনমান বিষয়াক আগতীয়াকৈ কথা পতাই তেখেতে কামটো বন্ধ কৰাইছে অৰ্থাৎ তাত নেক্সাছটো জড়িত হৈ আছে গতিকে ঐতিহ্য ধ্বংস হোৱাৰ কামত টাইম চাদা কেতিয়া মানি নলয় অসমৰ প্ৰতিজন খিলঞ্জীয়া থলগুৰি ৰাইজে মানি নলয় এইটো আমাৰ সম্পদ এইটো আমাৰ সভ্যতা এইটো আমাৰ জাতীয় শৌৰ্য বীৰ্যৰ প্ৰতীক ইয়াৰ ওপৰত হোৱা আঘাত কেতিয়াও আমি মানি ল'ব নোৱাৰোঁ গতিকে দুৰ্নীতিগ্ৰস্ত যিজন ৰেঞ্জাৰ তাৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে DFOজনৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু আমগুৰি চাৰ্কুল অফিচাৰজনক অনতিবিলম্বে চাকৰি বা বৰ্খাস্ত কৰিব লাগে আৰু এটা কথা অকল কেৱল জেৰেঙা পথাৰতে নহয় আপুনি যদি চাই শিৱসাগৰ চাৰিওফালে কিন্তু অবৈধ খনন চলি আছে এই ক্ষেত্ৰতো নিমাত আপোনাৰ বন বিভাগ এই ক্ষেত্ৰত কি কয় মানে ঐতিহ্য বাদে য'ত অবৈধ খনন চলি আছে সেইবিলাক যদি DFO অফিচৰ পৰা তাৰ কাম কৰে তেতিয়াহ'লে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু এটা লিগেল প্ৰচিডিউৰ মতে কাম কৰিব লাগে যিহেতু সেই কাম কৰি থকা মানুহবিলাকো অসমীয়া গতিকে অসমীয়া ল'ৰাবিলাকৰ পেটত মাৰিব নালাগে ডাঙৰীয়া আছে এটা কথা চাওক আমি আমাৰ DY365 এটা স্পষ্ট নীতি যে প্ৰথম কথা হ'ল যে ইয়াত নিবনুৱাই কাম কৰিবই নিবনুৱা যিসকল যুৱক আছে সেই যুৱকসকলে তেওঁলোকে গাড়ী লৈছে JCB লৈছে বা তেওঁলোকে ডাম্পাৰ লৈছে তেওঁলোকে মাটিৰ কাম কৰিব কিন্তু তেওঁলোকে যিখিনি নিয়ম নীতি পালন কৰিব লাগে যিখিনি যেনেধৰণে এপ্লাই কৰিব লাগে সেইখিনি কৰি কাম কৰক তাত আমাৰ ক'বলগীয়া একো নাই কিন্তু কাম কৰাৰ নামত যদি এনেদৰে ধ্বংসযজ্ঞ চলা এখন ঐতিহাসিক ভূমিৰ ওপৰত এখন ঐতিহাসিক পথাৰৰ ওপৰত জেৰেঙা পথাৰ বুলি ক'লে আপুনি সকলোৱে চিনি পায় জেৰেঙা পথাৰৰ ঐতিহ্যৰ কথা সকলোৱে জানে মই পুনৰ কৈছোঁ জেৰেঙা পথাৰ বুলি ক'লে আমাৰ মানস পথত ভাঙি অহা প্ৰতিচ্ছবি এখনেই যে জেৰেঙা পথাৰ বুলি ক'লে জেৰেঙা পথাৰৰ পৰা আমি সদায় সতী জয়মতীৰ যি বিননি সেই বিননি শুনিবলৈ পোৱা যায় বুলি আমাৰ মনত এটা ধাৰণা আছে গতিকে এই ক্ষেত্ৰত কোনো কাৰণতে এই ঐতিহাসিক জেৰেঙা পথাৰৰ ওপৰত যি ধ্বংসযজ্ঞ চলাইছে যি খনন চলাইছে সেয়া কিন্তু বসন্ত গোদামে কোনো পধ্যে মানি লোৱা নহ'ব নহয় সেইটোৱে কথা যে জেৰেঙাৰ ওপৰত যিটো আক্ৰমণ ঐতিহ্যপদ যিটো সেইটো আমি মানি নলওঁ কিন্তু য'ত আমাৰ অসমীয়া ল'ৰাবিলাকে মাটি খনন কৰি পেলাই প্ৰৱৰ্তাইছে সেইবিলাকৰ ক্ষেত্ৰত শিৱসাগৰ প্ৰশাসনে বিহিত ব্যৱস্থা গ্ৰহণ কৰি তেখেতলোকে এটা সুবিধা প্ৰদান কৰিব লাগে তেখেতলোকক লিগেলি কামবিলাক কৰিবলৈ দিব লাগে কেৱল মাত্ৰ ইলিগেল কামটো বচাবলৈ গৈ লিগেলি কাম কৰা মানুহকেইটাক হাৰাচমেণ্ট কৰিব নালাগে ধন্যবাদ বসন্ত গোদামে যথেষ্ট সময় দিলে বসন্ত গোদামক ধন্যবাদ জনাইছোঁ যে DY365 বাতৰিৰ পিছতে তেওঁ নিজে গৈ বন বিভাগৰ কাৰ্যালয়ত উপস্থিত হৈ DFOক তেওঁ জবাবদিহি কৰিছিল তাৰ বাবে মই বসন্ত গোদামক ধন্যবাদ জনাইছোঁ লগতে পাৰ্থ আছে পাৰ্থ আপোনাৰ ঘৰৰ কাষতে এনেধৰণৰ কাম কাজ চলি আছে বাৰম্বাৰ কোৱাৰ পিছতো কিন্তু কাম কাজ চলি আছে এই বছৰ নহয় প্ৰত্যেক বছৰে এনেদৰে জেৰেঙা পথাৰৰ ওপৰত আচলতে খনন চলে জেৰেঙা পথাৰৰ ওপৰত এনেদৰে আচলতে ভূমাফিয়াই আচলতে এনেদৰে তেওঁলোকে খনন কাৰ্য চলোৱা অব্যাহত ৰৈছে কি ক'ব এই মুহূৰ্তত নিশ্চয়কৈ একাংশ আচলতে চৰকাৰী বিষয়া আৰু জিলা প্ৰশাসনৰ একাংশ মানে কোনো ধৰণৰ জাতীয় চিন্তা আৰু চেণ্টিমেণ্ট নথকা এখিনি বিষয়ববীয়াৰ নিৰ্দেশতে আচলতে এনেধৰণৰ কাৰ্য সংঘটিত হৈছে বুলি আমি ভাবোঁ কিয়নো আচলতে এই যিবোৰ খনন কাৰ্য আপোনালোকে দেখিবলৈ পাইছে এই খনন কাৰ্য কোনো ৰাতিৰ ভিতৰতে হোৱা খনন কাৰ্য নহয় নিশ্চয়কৈ এই খনন কাৰ্য আপোনাৰ 2-3 বছৰ ইয়াত খনন কাৰ্য চলোৱাৰ ইয়াত আমি যিটো অনুমান পুখুৰী হৈ গৈছে বৃহৎ পুখুৰী নিশ্চয়কৈ ইয়াত একাংশ আচলতে মই ক'লোৱে জাতীয় চিন্তা চেতনা দায়বদ্ধ নোহোৱা একাংশ চৰকাৰী বিষয়া আৰু কৰ্মচাৰী আচলতে নিৰ্দেশ
নিৰ্দেশতে আচলতে এনেকৈ ভূ মাফিয়া এই ধৰণে ইয়াত কাৰ্য সংগঠিত কৰিবলৈ সুবিধা পাইছে। আমি টাইহোম ছাত্ৰ সন্থাই এটা কথা স্পষ্ট ভাষাৰে কৈছোঁ যে এই জয়াৰ স্মৃতি বিজড়িত, জয়াৰ ত্যাগ আৰু সাহসৰ নিদৰ্শন থকা এই জেৰেঙা পথাৰক লৈ কোনো কাৰণতে কম্প্ৰমাইজ কৰা নহ'ব। জেৰেঙা পথাৰত হোৱা অবৈধ খনন কাৰ্য ইতিমধ্যে বন্ধ হ'ব লাগিব। ইয়াৰ পৰৱৰ্তী সময়ত যদি এই খনন কাৰ্য বন্ধ নহয়, নিশ্চয়কৈ আমি টাইহোম ছাত্ৰ সন্থাই ইয়াৰ বিৰুদ্ধে কিন্তু তীব্ৰতৰ অতি কঠোৰ প্ৰতিবাদী কাৰ্যসূচী কিন্তু আমি হাতত তুলি ল'বলৈ আমি বাধ্য হ'ম। এটা নেক্সাছ ইয়াত জড়িত হৈ আছে, ইয়াত চৰকাৰী বিষয়া আছে, ইয়াত স্থানীয় বহুত ইয়াত লোক জড়িত হৈ আছে, যিবিলাক সন্দেহজনক লোক জড়িত হৈ আছে। আৰু লগতে এটা কথা ক'ব লাগিব যে ৰাতিও ইয়াত মাটি কাটে। আমি খবৰ পাওঁ, আমি ধৰক ৰাতিও মাটি কাটে, কিন্তু ৰাতিৰ আন্ধাৰতো মাটি কাটে, দিনৰ পোহৰতো মাটি কাটে। গতিকে অপেনলি যিটো মুক্তভাৱে যিটো আচলতে ইয়াত আইন বিৰোধী এটা কাম ইতিমধ্যে চলি আছে। এই ক্ষেত্ৰত কিন্তু বহু ক্ষেত্ৰত নিমাত হৈ দেখিবলৈ পোৱা যায়, বহু সংগঠনৰ নেতাক দেখিবলৈ, দল সংগঠনক দেখিবলৈ পোৱা যায়। জিলা প্ৰশাসনৰ ইয়াত যিটো ভূমিকা, সেই ভূমিকাৰ ৰহস্যজনক বসন্ত গগৈ ডাঙৰীয়াই কৈছে যে আমগুৰি যিটো চাৰ্কুলৰ আণ্ডাৰত পৰে, আমগুৰি চাৰ্কুল অফিচাৰজন আচলতে সন্দেহাবৰ্তত বুলি কৈছে। গতিকে এই ক্ষেত্ৰত কি ক'ব আপুনি? নিশ্চয়কৈ আমগুৰি চাৰ্কুল অফিচাৰৰ ইয়াত নিশ্চয়কৈ গুৰু দায়িত্ব আছে। তেওঁৰ নিয়ন্ত্ৰণাধীন আচলতে এই জেৰেঙা পথাৰ আচলতে কি ধৰণে ৰাতিৰ ভাগতে হওক বা দিনৰ পোহৰতে হওক আচলতে ইয়াত কি ধৰণে আচলতে আচলতে ডাম্পাৰে আচলতে জেৰেঙাৰ পথাৰ মানে আচলতে মাটি কাটিব পাৰিলে, এইটো আচলতে অবুজ হাতৰ। গতিকে আমি এটা কথা আমি বুজিব পাৰিছোঁ, আমি জানিব পাৰিছোঁ যে আচলতে তেওঁলোকৰ সম্পূৰ্ণ জ্ঞাতহাৰে, অৰ্থাৎ তেওঁলোকৰ নিৰ্দেশতে আচলতে কমিশ্যনৰ এটা ব্যৱস্থাৰাজিৰ মাজেৰে আচলতে এই খনন কাৰ্য আচলতে খানিবলৈ দিয়ে বুলি আমি জানিব পাৰিছোঁ। গতিকে এইটো কোনো কাৰণতে এনেধৰণৰ চিণ্ডিকেট আমি কৰিবলৈ দিয়া নহ'ব। বিধিগত ব্যৱস্থাৰ মাজেৰে অন্যান্য প্ৰান্তত কোনোবাই আমাৰ খিলঞ্জীয়া লোকসকলে এই ডাম্পাৰ JCBৰ জৰিয়তে নিজৰ পৰিয়াল পোহপাল দি ৰাখিছে, তাত আমাৰ ক'বলগীয়া একো নাই। কিন্তু এই জেৰেঙা, যি জেৰেঙাৰ আচলতে ঐতিহ্য বিজড়িত, জৰাৰ স্মৃতি বিজড়িত বুৰঞ্জী সময়ত এই ঠাই, য'ত নেকি 600 বছৰীয়া সোণালী ইতিহাসৰ এক স্বাক্ষৰ বহন কৰিছে জেৰেঙাৰ পথাৰে। আচলতে এনেধৰণৰ পথাৰখন আচলতে নিশেষ হ'বলৈ আমি কোনো কাৰণতে টাইহোম ছাত্ৰ সন্থাই নিদিওঁ। সেই কথাটো আপোনালোকক আমি সংবাদ মাধ্যমৰ জৰিয়তে পুনৰবাৰ আমি তেওঁলোকলৈ সকিয়নি প্ৰদান কৰিছোঁ। মই দেখুৱাইছোঁ, এয়া পোনপটীয়া সম্প্ৰচাৰ আমি দেখুৱাই আছোঁ জেৰেঙা পথাৰৰ পৰা। আৰু মই পুনৰবাৰ কৈছোঁ যে জেৰেঙা পথাৰত এতিয়া সতী জয়মতীৰ বিননিৰ পৰিৱৰ্তে ভূ মাফিয়াৰ অটহাস্য, ভূ মাফিয়াৰ ইয়াত আপুনি JCBৰ যিবিলাক শব্দ, সেই শব্দৰ বাহিৰে বাকী অন্য একো শুনিব নাপায়। মূলত আন এটা জাতীয় সংগঠনৰ আচলতে ইয়াত নেতৃত্ব আছে, মই তেওঁৰ ওচৰলৈ যাম। যিহেতু আমি বাৰম্বাৰ বাতৰি সম্প্ৰচাৰ কৰি আহিছোঁ, প্ৰতি বছৰে ইয়াত আমি বাতৰি সম্প্ৰচাৰ কৰোঁ, ইয়াত ৰাতিয়ে দিনে 24/7 ইয়াত আচলতে যিসকল ভূ মাফিয়া থাকে মুক্তভাৱে ইয়াত খনন কাৰ্য চলাই গৈছে। কিন্তু তাৰ পৰিৱৰ্তে সমান্তৰালকৈ আপুনি বন বিভাগ নীৰৱ, জিলা প্ৰশাসন নীৰৱ। অতি দুৰ্ভাগ্যজনক এটা বিষয়। আমি আচলতে দুখ পাইছোঁ। আচলতে জয়াৰ স্মৃতি বিজড়িত জেৰেঙা পথাৰত আজি সাঁতোৰাৰ কোব পৰিছে, JCB বা ফকলেণ্ডৰ সাঁতোৰাৰ কোব পৰিছে, যিটো শিৱসাগৰবাসী হিচাপে আমি অত্যন্ত দুখ অনুভৱ কৰিছোঁ। আমি ইতিমধ্যে অৱগত কৰিছোঁৱেই। এই ক্ষেত্ৰত নিশ্চিতভাৱে শিৱসাগৰ জিলা প্ৰশাসন বা শিৱসাগৰৰ আচলতে যিটো বন বিভাগ আছে, এটা বিয়াগুম বন বিভাগ আছে, বন বিভাগৰ মানুহ নিশ্চিতভাৱে জড়িত হৈ আছে। কাৰণ তেওঁলোকৰ জড়িত নাথাকিলে কেতিয়াও এনেকুৱা কাম কৰাটো সম্ভৱপৰ নহয়। গতিকে ইতিমধ্যে আমি এটা কথা আপোনালোকৰ যোগেদি জনাই দিছোঁ, ইতিমধ্যে আমি জিলা আয়ুক্ত মহোদয়ক এখন স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ, 7 দিনৰ সময় বান্ধি দিছোঁ। ইতিমধ্যে দেখিছোঁ আপোনালোকৰ বাতৰিৰ প্ৰভাৱৰ পাছত আচলতে 1 বা 2খন বন বিভাগৰ মানুহে গাড়ী জব্দ কৰিছে। কিন্তু সেয়া কেৱল মাত্ৰ পৰ্যাপ্ত নহয়, কেৱল মাত্ৰ দেখুৱাৰ কাৰণে আচলতে সেয়া কৰিছে, সেয়া কেতিয়াও হ'ব নোৱাৰে। এসপ্তাহ আমি সময়সীমা বান্ধি দিছোঁ। এসপ্তাহৰ ভিতৰত যদি সম্পূৰ্ণৰূপে এই কাৰ্যৰ লগত জড়িত থকা যিখিনি আচলতে বিয়াগুম মানুহৰ কথা বতৰা ওলাইছে, শাসনাধিষ্ঠ চৰকাৰৰ কথা বতৰা ওলাইছে, চৰকাৰৰ একাংশ মানুহ ইয়াত জড়িত আছে বুলিও কথা বতৰা ওলাইছে, বা ৰাইজৰ দলৰ মানুহৰো কথা বতৰা ওলাই আছে। গতিকে সঁচাকৈ যদি এনেকুৱা কাম কাজ হৈছে, এই কাম কাজবোৰ বন্ধ হ'ব লাগে। এসপ্তাহৰ ভিতৰত যদি বিভাগে যদি ব্যৱস্থা গ্ৰহণ নকৰে, চৰকাৰে যদি ব্যৱস্থা গ্ৰহণ নকৰে, আমি নিজাববীয়া ব্যৱস্থা গ্ৰহণ কৰিম। আপোনালোকৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমি হস্তক্ষেপ বিচাৰিছোঁ। শিৱসাগৰত বিভিন্ন নিৰ্বাচনী কাম কাজৰ কাৰণে আচলতে পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া বিভিন্ন সময়ত আছেহি, তেখেতৰ আমি দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ। জয়াৰ স্মৃতি বিজড়িত শিৱসাগৰৰ গৌৰৱ, এই জেৰেঙা পথাৰখন ৰক্ষা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক। অন্যথা কিন্তু আমি ব্যৱস্থা গ্ৰহণ কৰিলে যিকোনো পৰিৱেশৰ আচলতে সূচনা হ'ব পাৰে। তাত কিন্তু আমি জাতীয় সংগ্ৰামী সেনা কোনো কাৰণতে দায়ী নহয়। এই কথা আপোনালোকৰ জৰিয়তে আমি স্পষ্ট কৰি দিছোঁ। ধন্যবাদ। এয়া আছিল জাতীয় সংগঠনৰ এজন তেওঁৰ নেতৃত্ব বহনকাৰী এজন আচলতে বিষয়া, তেওঁ সদস্য। তেওঁ ইতিমধ্যে কৈছে যে তেওঁলোকে ইতিমধ্যে শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত গৈ তেওঁলোকে এখন মেমৰেণ্ডাম দিছে আৰু তেওঁলোকে সময়সীমা বান্ধিছে, এসপ্তাহৰ সময়সীমা বান্ধিছে। যদি এসপ্তাহৰ ভিতৰত এই গোটেই যিটো নেক্সাছটোৰ লগত জড়িত যিসকল লোক আছে, সেই লোকসকলক বা ভূমাফিয়া আছে, তেওঁলোক যদি গ্ৰেপ্তাৰ বা যথোপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰে, তেতিয়াহ'লে অনাগত সময়ত কিন্তু তেওঁলোকে নিজাববীয়াকৈ তেওঁলোকে কিছু ব্যৱস্থা গ্ৰহণ কৰিম বুলি ইতিমধ্যে আপোনালোকে কৈছে। হয়, সেইটো স্পষ্ট কৰি দিছোঁ। আমি এসপ্তাহৰ চূড়ান্ত সময়সীমা বান্ধি দিছোঁ। বন বিভাগ ইয়াত জড়িত হৈ আছে, জিলা প্ৰশাসনৰ মানুহো জড়িত হৈ আছে বুলি আমি অনুমান কৰিছোঁ। গতিকে এই কথাটো যাতে সঁচা প্ৰমাণ নহয়, তাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এসপ্তাহৰ ভিতৰত এই কাৰ্যৰ লগত যিকোনো মানুহ যিবোৰ জড়িত হৈছে, ৰাজনৈতিক নেতা পালি নেতাও যদি জড়িত হৈছে বা কোনোবা দল সংগঠনৰ মানুহ যদি ইয়াত জড়িত হৈছে, তেওঁলোকৰ ওপৰত তৎকালীনভাৱে ব্যৱস্থা গ্ৰহণকাৰী এই জয়াৰ তীৰ্থখনক আচলতে ৰক্ষা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি চূড়ান্তভাৱে সকিয়নি প্ৰদান কৰিছোঁ।